তোমাতে উঠে উঠে এটি নাম ও মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম ও মন বহাগী ও মন বহাগী কেনেকৈ কি কৰিলে নিখিল বৰঠাকুৰক শাস্তি দিব পৰা যায়? তাকেতো ভাবি পোৱা নাই। ওপৰৰ মহলৰ লগত কথা নাপাতিলে নহ'ব। নাৰ্ছৰ কথাটো মায়ে আগৰ পৰাই ভাল পোৱা নাছিলে বাৰু। এতিয়া উপায়? মই চাকৰিটো এৰিব লাগিব। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এনেকৈ থাকিলে মোৰ নিজৰ চকুতে নিজকে দোষী দোষী লাগিব। সকলোৰে এটা অতীত থাকে পৰি। অতীতটো প্ৰয়োজনীয় নহয়, প্ৰয়োজন বৰ্তমান আৰু ভৱিষ্যত। অতীতত যি হ'ল হৈ গ'ল, কেৱল অতীতটোক বৰ্তমানক প্ৰভাৱ পেলাবলৈ নিদিবা পৰি। মইতো নাভাবোৱে, তুমিও নাভাবিবা প্লিজ। পৰি ঠিক এই মুহূৰ্তত যদি মা আপুনিও নহয় কিনো কফি খাবা? বনাব? মই বনাম। পৰি তোমাৰ ফোন আহিছে। গো কাৰ ফোন পৰি? ৰিচিভ কৰা। কেতিয়াও নকৰোঁ।
আচ্ছা শুনক মই হেল্প কৰোঁ মামা ইচ্ছা কলৈ যোৱা কাম এটা আছে পেহী প্ৰব্লেমটো ছল্ভ হ'লনে কিবা এটা সুধিছোঁ নকলা যে প্ৰব্লেমটো ছল্ভ হ'লনে প্ৰব্লেম কি প্ৰব্লেম ইছ সুধিছে চোৱা কি প্ৰব্লেম নাজানাহে যেনিবা ৰ'বাচোন কি প্ৰব্লেমৰ কথা কৈ আছা তুমি বৌ তুমি ঘৰতে আছা অঁ ঘৰত নাথাকি কলৈ যাম তুমি কি প্ৰব্লেমৰ কথা কৈ আছিলা কিশোৰৰ কথা সুধিছোঁ সি যে দিনে ৰাতিয়ে মদ খাই থাকে সেই কথাটো সুধিছোঁ অকণমান সেই প্ৰব্লেমটো কমিছেনে কমিছেনে তোমাৰ ভতিজা বুজোৱা কমাবলৈ কোৱা উঠ টিপিলে গাখীৰ লোৱা ভতিজা হ'লে বুজালোহেঁতেন এতিয়াতো মদহে ওলাব মা মই ওলাই যাওঁ ঘৰতে থাক কলৈকো যাব নোৱাৰ ৰিচা ৰিচা শুনচোন ৰিচা বৌ গাভৰু ছোৱালী অকণমান ওলাই যাবই তুমিনো ইমান খং কিয় কৰিছা তুমি তাইক এনেকৈ উচতাব নালাগিছিল বৌ এইখন ঘৰলৈ মই মাহত কেইবাৰ আহোঁ এবাৰ বা দুবাৰ ৰাইট মাহৰ ২৮টা দিন তুমি থাকা তাইৰ লগত এবাৰ নে দুবাৰ অহা মইজনীৰ কথাত তাই উচতো নিখালে তাৰমানে তুমি ভালকৈ শাসন কৰিব পৰা নাই নেকি বেছি ভাবি থাকিলে কষ্ট নিজে পাবা বৌ নাভাবিবা আচ্ছা কোৱাচোন ৰাজাই যে কেছ দিছিলে কেছটো কি হ'ল কেছ চলি আছে দাদাৰ ৰুমতে আছে কথা পাতা গৈ যোৱা বৌ তুমি মোক তোমাৰ ওচৰৰ পৰা খেদিব বিচাৰিছা যে তুমি চাহ খাবা নে কফি কথা পাতি পাতিতো মোক বিষাব গতিকে চাহকে বনোৱা ৰাজা কলৈ গৈছিলি কাম অলপ আছিলে তুমি এই সময়ত আমাৰ ঘৰত যে কিয় নিজৰ ঘৰলৈ আহিবলৈ মই সময় ভাবিব লাগিব নেকি ভাবিব লাগিব এইখন আগৰ ঘৰ হৈ থকা নাই ভণ্টি ধ্বংস হ'বলৈ গৈ থকা ঘৰ গতিকে ভাবি আহিবি তুমি মোৰ কথাবোৰত মোৰ কথাৰ ওপৰত মাত নামাতিবি তোক মই আগতেও কৈছো আৰু আজিও কৈছো ঘৰখন এতিয়ালৈকে মোৰেই হৈ আছে আৰু তহঁতৰ দেউতাৰো ময়ে হৈ আছো এইখন আগৰ ঘৰ হৈ থকা নাই ভণ্টি ধ্বংস হ'বলৈ গৈ থকা ঘৰ গতিকে ভাবি আহিবি দেউতা
তুমি যে কথাবোৰ এনেকৈ কৈ আছা ঘৰখন মই ধ্বংস কৰিছোঁ। ঘৰখন ধ্বংস কৰাৰ আঁৰত একমাত্ৰ মানুহটো হৈছোঁ মই, এই পৰিমল চৌধুৰী। ঘৰ এখন ধৰি ৰাখে ঘৰৰ মুৰব্বীজনে কনিষ্ঠক দিয়া শিক্ষাই। মোৰ শিক্ষাৰে চাগে কিবা ভুল হৈ গ'ল, সেইকাৰণে এটাই মদৰ বটল লৈ ঘৰলৈ আহে। আৰু আন এটাই লোকক ফচাবলৈ নিজৰ জীৱন যোৱাৰ নাটক কৰে। তুমি মোৰ কথাৰ ওপৰত মাত নামাতিবি। তোক মই আগতেও কৈছো আৰু আজিও কৈছো, ঘৰখন এতিয়ালৈকে মোৰেই হৈ আছে আৰু তহঁতৰ দেউতাৰো ময়েই হৈ আছো। গতিকে ক'বলগীয়া সময়ত কথা কবি। ভুল মানুহে শুদ্ধ কথা খুব কম কয়তো। তই অহাৰ কাৰণটো ক। মা মা মই অলপ কোচিং চেণ্টাৰৰ পৰা আহোঁ মেইনছৰ নোটছ আনিবলৈ। কিমান দেৰি হ'ব? এঘণ্টাত পামহি। মোবাইল লৈছনে? মোবাইল আকৌ কিয়? নাই লোৱা তাৰমানে। চাৰ্জত দি থৈছোঁ। লৈ যা, ফোন কৰি কিবা এটা আনিবলৈ ক'বলৈকে লাগে। ল। নালাগে, থোৱাচোন। কোচিং চেণ্টাৰৰ ভিতৰত সোমালে ফোনটো এনেও ছুইচ অফে কৰিব লাগে। মোৰ এঘণ্টাহে লাগিব। এটা কাম কৰিম দিয়া, তোমাক যদি কিবা লাগে মই আহি আকৌ আনি দিম, হ'ব? দিয়া, বাই বাই। জয়া, এৰা। মা দেউতা ভালে আছে? আছে। তই হ'বলা সেইটো চিন্তাতে আজি আকৌ আহিলি ন? বাৰু মা দেউতাই খোৱা বোৱা কৰিছেনে কালি ৰাতি? নকৰিব, মইনো কিয় আছো? তোৰহে ভনীয়েৰ হয় আৰু। তই এতিয়া ক'ত যাওঁ? সোমবাৰে বোলে মোৰ মেইনছৰ ৰিজাল্ট দিব। ছাৰে কৈছে মই বোলে পাছ কৰিমেই, গতিকে মেইনছৰ নোটছখিনি আগতীয়াকৈ আনিব দিছে। বা বৰ ভাল কথা। আচ্ছা শুন, ৰিজাল্টৰ দিনা মই খোৱাটো ৰান্ধিম, তই তোৰ বন্ধু সকলোকে মাতিবি, ঠিক আছে? তহঁতৰ বাহিৰে মোৰ দেখোন বন্ধু বুলিবলৈ কোনোৱে নাই। মই যাওঁ দে বা, তই আকৌ গুচি নাযাবি, মই সোনকালে আহিম। মই আকৌ আহিম দে, এতিয়া বেছি সময় নৰওঁ দেই, তই যা। দে হ'ব। তুমি চিয়ৰ নে? মাতকৈ বেলেগ একো ডাঙৰ হ'ব নোৱাৰে। মাথো মই চাকৰিটো নকৰিলে তোমাৰ কষ্ট হ'ব। সেইবোৰ তুমি চিন্তা কৰিব নালাগে, মই কিবা এটা মিলাম। তই যা। দে হ'ব। কি হ'ল কওক? সৰু মায়ে কিবা কৈ থকা যেন পালো। কি ছোৱালী চাওকচোন, মোবাইলটো লৈ যাবলৈ টান পায়। তাই আজিকালি ল'ৰা ছোৱালীৰ নিচিনা নহয়। এই মোবাইল চুবলৈ তাইৰ এডিকশ্যন নাই নহয়। মাক হিচাপে তুমি ভালহে পাব লাগে, নহ'লে আজিকালি ল'ৰা ছোৱালীক এডিকশ্যন এৰুৱাবলৈ মাক দেউতাক ডাক্তৰৰ ওচৰলৈকে যাব লগা হৈছে। এনেই নক'ব দেই, মোবাইল এৰুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যাব লাগেনে? আজিকালি লগা হৈছে। আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল নহ'লে একো কামেই নকৰে।
বাহিৰততো খেলা ধূলা বাদেই দিছে স্কুলৰ পৰা আহিব চিধাই মোবাইলত গেম খেলি খেলি চকুটো নষ্ট কৰিছেই মগজুটোতো প্ৰভাৱ পৰিছে ফলত কি হৈছে ল'ৰা ছোৱালী উগ্ৰ হৈছে সৰু সৰু কথাতে খং কৰে আৰু পঢ়াত মন নবহে তেনেকুৱাও হয় নেকি আমাৰ ল'ৰা ছোৱালীয়ে মোবাইল কমকৈ ব্যৱহাৰ কৰিলে কাৰণে তুমি গম নোপোৱা কিন্তু মোবাইলে শিশুৰ মানসিকতাত বহুত বেছিকৈ প্ৰভাৱ পেলাইছে বেয়াকৈ প্ৰভাৱ পেলাইছে এতিয়াও যদি মাক বাপেকবোৰ সচেতন নহয় তেনেহ'লে বেছিভাগেই চাগে মানসিক ৰোগ থকাৰ নিচিনা ল'ৰা নতুবা ছোৱালীৰ জন্ম দিব ল'ৰা ছোৱালীৰ হাতত মোবাইল তুলি দিয়াতকৈ মাক দেউতাকে ল'ৰা ছোৱালীক সময় দিয়ক বাহিৰৰ জগতখনৰ লগত বাহিৰৰ খেল ধেমালিৰ লগত চা চিনাকি কৰি দিয়ক আপুনি ঠিকেই কৈছে হেৰা এই কথা অলপ আছে বহাচোন বহিবলৈ মোৰ সময় নাই পাকঘৰত বহুত কাম আছে আহা বহাচোন অকমান এই মানুহটো যে আৰু বহিলো কওক এটা কাম কৰো নেকি মই এবাৰ গাঁৱৰ পৰা আহোঁ নেকি যাওক কি হ'ল খঙতে কৈছা দাঁত চেলাই ক'ব নাজানো মই মা আকৌ লাগিলা নহয় দুইটাই স্বৰ্ণা তুমি চিয়ৰ নে মাতকৈ বেলেগ একো ডাঙৰ হ'ব নোৱাৰে মাথো মই চাকৰিটো নকৰিলে তোমাৰ কষ্ট হ'ব সেইবোৰ তুমি চিন্তা কৰিব নালাগে মই কিবা এটা মিলাম এটা কাম কৰিব পাৰি যদি মাৰ হেল্থ চাৰ্টিফিকেটখন তোমালোকৰ অফিচত ছাবমিট কৰি দিব পাৰি তেতিয়া তুমি চাগে 1-1.5 মাহৰ ছুটি এটা পাই যাবা অঁ তেতিয়া তুমি চাকৰি ৰিজাইন দিব নালাগে সেইটো কৰিব পাৰি মই ভবাই নাছিলোঁ ৰ'বা মই মাক কৈ আছোঁ ৰ'বা মা পাহি তোমালে বুলি